মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা অধ্যায় নম্বৰ হৈছে 1 আৰু অধ্যায়টোৰ নাম হৈছে কি আমাৰ চৌপাশ আৰু পাঠ নম্বৰ হৈছে 1, পাঠটোৰ নাম হৈছে কি নতুন উমলা গীত। এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। তোমালোকে প্ৰথমে চোৱা কি কৈছে, শুনো গাও আৰু পঢ়ো আহা। তোমালোকৰ কিতাপত এখন ধুনীয়া গীত দি আছে, তোমালোকে এইখন গাব লাগিব। কি কৈছে, আকাশ আকাশ ইমান আকাশ লাগে ইমান ভাল, পৃথিৱী এখন ঘৰ আকাশ তাৰে ছাল, বেলি পৰিল পিছল খালে নেকি, গছৰ আগৰ ৰঙা ৰ'দে চালে জুমি জুমি, বতাহ আহে বেগেৰে আলি হ'লে নাই, নৈ যায় কোবেৰে ভৰি পিছে নাই। তোমালোকে এইখন ধুনীয়াকৈ পঢ়িবা, ধুনীয়াকৈ গাবা। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে এই গীতটো ৰচনা কৰিছে। তোমালোকে নামটো মনত ৰাখিবা। তাৰপিছত তোমালোকে চোৱা কি কৈছে, ক্ৰিয়াকলাপ 1 নম্বৰ, আলোচনা কৰোঁ আৰু লিখো আহা। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ লিখিব লাগিব। ক নম্বৰ, গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে গীতিকাৰে গীতটিত পৃথিৱীখনক ঘৰৰ লগত তুলনা কৰিছে। আমাৰ পৃথিৱীখনক এটা ঘৰৰ লগত তুলনা কৰিছে। তাৰপিছত খ নম্বৰ, গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে। ৰিজাইছে হৈছে কি তুলনা কৰিছে। গীতিকাৰে আকাশখনক ছালৰ লগত তুলনা কৰিছে। আমাৰ যে ঘৰৰ ছাল থাকে, গীতিকাৰে আকাশখনক ঘৰৰ ছালৰ লগত তুলনা কৰিছে বা ৰিজাইছে। তাৰপিছত গ নম্বৰ, কোনে গছৰ আগৰ পৰা জুমি চালে। কোনে চালে, ৰঙা ৰ'দে গছৰ আগৰ পৰা জুমি চালে। তাৰপিছত ঘ নম্বৰ, আলিবাট নহ'লেও কোনে বেগাই আহে। আলিবাট হৈছে কি ৰাস্তা, আলিবাট নহ'লেও বতাহে বেগাই আহে। তাৰপিছত ঙ নম্বৰ, ভৰি নহ'লেও কোনে কোবেৰে যায়। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে ভৰি নহ'লেও নৈয়ে কোবেৰে যায়। নৈৰ যদিও ভৰি নাই তথাপি নৈ কি কোবেৰে খুব জোৰেৰে যায়। তাৰপিছত তোমালোকে 2 নম্বৰটো চোৱা কি কৈছে, গীতটোৰ আধাৰত ক অংশৰ লগত খ অংশ মিলাও আহা। তোমালোকে এইবোৰ মিলাই দিব লাগিব। কি কৈছে, ৰঙা ৰ'দে, ইয়াৰ লগত কোনটো হ'ব, ৰঙা ৰ'দে চালে জুমি জুমি। তাৰপিছত আকাশ, ইয়াৰ লগত কোনটো হ'ব, আকাশ তাৰে ছাল। তাৰপিছত পৃথিৱী, ইয়াৰ লগত কোনটো হ'ব, এখন ঘৰ। তাৰপিছত নৈ, নৈ যায় কোবেৰে। তোমালোকে এইবোৰ এনেকৈ মিলাই দিবা। তাৰপিছত তোমালোকে ইয়াত চোৱা, এইটো হৈছে ছাল। ছাল হৈছে কি ঘৰৰ ছাল। আৰু এইটো হৈছে কি ছাল। ছাল হৈছে আমাৰ গাৰ ছাল। তাৰপিছত জীৱ জন্তুৰ ছাল, গছৰ ছাল, এইবোৰ হৈছে কি ছাল। ইয়াক কি কয়, ছাল। তাৰপিছত তোমালোকে 3 নম্বৰটো চোৱা, 3ৰ ক নম্বৰটো চোৱা কি কৈছে, গীতটোত পোৱা শব্দবোৰ শব্দজালত বিচাৰি ঘেৰ দিও আহা। তোমালোকে ইয়াত চোৱা, আ আৰু ল ই লিখি হ'ব আলি। এইবিলাক শব্দ গীতটোত আছে। তাৰপিছত ঘৰ, তাৰপিছত ৰঙা, এইটো বেলি। তাৰপিছত পৃথিৱী, ছাল, এইটো হৈছে ভাল, আকাশ। তোমালোকে এইবোৰ এনেকৈ ঘেৰি দিবা। এতিয়া তোমালোকে খ নম্বৰটো চোৱা কি কৈছে, উদাহৰণত দেখুওৱাৰ দৰে তলৰ শব্দবোৰৰ খালী ঠাইত একোটাকৈ আখৰ বহুৱাই নতুন শব্দ সজাৰ খেল খেলো আৰু লিখো আহা। এইটো হৈছে কি, এইটো হৈছে আকাশ। তাৰপিছত এইটো হৈছে আকাৰ, ইয়াত কি লিখিছে খালী ঠাইত ৰ, কি হ'ল আকাৰ। তাৰপিছত এইটো হৈছে কি প্ৰকাশ, এইটো পৰিল। মই খালী ঠাইত কি লিখিছোঁ, মূৰ্ধন্যত ত, কি হ'ল পটল। তাৰপিছত ইয়াত কি লিখিছোঁ, হত আকাৰে হা, কি হ'ল হাৰিল। তাৰপিছত এইটো আগৰ। তাৰপিছত এইটো কি হ'ল তগৰ। এইটো হ'ব আ, খ আৰু ৰ, কি হয় আখৰ। তোমালোকে এইবোৰ এনেকৈ লিখিবা। তাৰপিছত তোমালোকে 4 নম্বৰটো চোৱা কি কৈছে, তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য সাজো আহা। তোমালোকে এই শব্দবোৰেৰে এটাকৈ বাক্য লিখিব লাগিব।
তোমালোকে প্ৰথমে চোৱা, এইটো হৈছে কি আকাশ। কি লিখিছে? আকাশখন নীলা বা আকাশত বহুতো তৰা আছে। তোমালোকে যিকোনো এটা লিখিলে হ'ল। তাৰপিছত পৃথিৱী, আমি পৃথিৱীত বাস কৰোঁ। অথবা তোমালোকে এনেকৈও লিখিব পাৰা যে পৃথিৱীখন ঘূৰণীয়া বা গোল। তোমালোকে যিকোনো এটা লিখিলেই হ'ল। তাৰপিছত বেলি, বেলি পূবফালে উদয় হয় বা বেলিয়ে আমাক ৰ'দ দিয়ে। তোমালোকে যিকোনো এটা লিখিলেই হ'ল। তাৰপিছত ৰ'দ, আজি বৰ ৰ'দ দিছে বা ৰ'দত খেলিব নালাগে। তাৰপিছত বতাহ, তোমালোকে লিখিবা বতাহ দেখা পোৱা নাযায়। অথবা তোমালোকে এনেকৈও লিখিব পাৰা যে আজি জোৰেৰে বতাহ বলিছে। তাৰপিছত তোমালোকে 5 নম্বৰটো চোৱা, কি কৈছে? শেষৰ ধ্বনিৰ মিল থকা শব্দ লিখাৰ খেল খেলো আহা। তোমালোকে এইবোৰ এনেকৈ লিখিবা, মানে শেষৰ ধ্বনিৰ মিল থাকিব লাগিব। তোমালোকে ইয়াত চোৱা, এইটো হৈছে ভাল। তাৰপিছত এইটো হ'ল কি? চাল, ভাল চাল। তাৰপিছত তাল, এইটো গাল আৰু জাল, মানে শেষৰ উচ্চাৰণবোৰ একে। ইয়াত কি আছে? আলি। তাৰপিছত কালি, গালি, থালি আৰু দালি। তাৰপিছত ইয়াত কি আছে? ইমান। মই লিখিছোঁ ইয়াত কি? সিমান, কিমান, সমান আৰু সৈমান। তাৰপিছত পৰিল, ধৰিল, এইটো হৈছে কৰিল, লৰিল, হাৰিল। তোমালোকে এইবোৰ এনেকৈ লিখিবা আৰু এইবোৰ মানে পঢ়িবা। তাৰপিছত তোমালোকে 6 নম্বৰটো চোৱা, কি কৈছে? মানে বাওঁফালৰ শব্দৰ লগত সোঁফালৰ শব্দৰ মানে সোঁফালৰ অৰ্থ প্ৰকাশক অংশটো আঁচ টানি মিলাও আহা। মানে এইবোৰ মিলাই দিব লাগিব। তোমালোকে ইয়াত চোৱা, বেলি পৰে, এইটো কোনটো হ'ব? ইয়াৰ লগত বেলি পৰে মানে হৈছে বেলি মাৰ যায়। তাৰপিছত বেলি উঠে, বেলি উঠে মানে কি? বেলি উদয় হয়। তাৰপিছত বতাহ আহে, মানে বতাহ বলে বা বতাহ বয়। তাৰপিছত নৈ যায়, মানে হৈছে নৈ বয়। তোমালোকে এইবোৰ এনেকৈ মিলাই দিবা। তাৰপিছত তোমালোকে 7 নম্বৰটো চোৱা, কি কৈছে? তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশ লৈ মন কৰা আৰু তাত দেখা বস্তুবোৰৰ নামেৰে তলৰ তালিকাখন সম্পূৰ্ণ কৰা। তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালে কি কি গছ-গছনি আছে তোমালোকে ইয়াত মানে নামবোৰ লিখিবা। তাৰপিছত ফল-মূল, ইয়াত জীৱ-জন্তু আৰু হৈছে কি? কীট-পতংগ। তাৰপিছত 8 নম্বৰ, কি কৈছে? ভাব আৰু সাঁথৰ ভাঙো আহা। পেট আছে পেটু নাই, মুখ আছে জিভা নাই। ইয়াৰ মানে কি হ'ব? কল। তাৰপিছত ৰজাৰ গামোচা তিয়াব পাৰি, শুকুৱাব নোৱাৰি। ইয়াৰ মানে হ'ব জিভা। তাৰপিছত অকু অকু অকু, গোটেই গাত চকু। ইয়াৰ মানে হ'ব আনাৰস। তাৰপিছত তোমালোকে 10 নম্বৰটো চোৱা, কি কৈছে? প্লাষ্টিকৰ বটলেৰে এখন গাড়ী সাজো আহা। তোমালোকে কিতাপত চাই চাই এখন প্লাষ্টিকৰ বটলেৰে ধুনীয়াকৈ গাড়ী বনাবা। তাৰপিছত এতিয়া তোমালোকে 9 নম্বৰটো চোৱা, শুনো আৰু গাওঁ আহা। কহুৱা বন মোৰ অশান্ত মন, আলফুল হাতেৰে লোৱা সাৱটি, এটি এটি খন যেন মুকুতাৰে ধন,